ভাৰতীয় ডাক বিভাগৰ অন্তৰ্গত শিৱসাগৰ ডাক সংমণ্ডলৰ উদ্যোগত আজি আমাৰ গোলাঘাট ডাক পৰিমণ্ডলে এটি ডাক কমিউনিটি ডেভেলপমেণ্ট প্ৰগ্ৰেম অনুষ্ঠিত কৰিছে। ফলঙনি ঢাকা ডাকঘৰৰ উদ্যোগত আজি ফলঙনি গাঁও পঞ্চায়তৰ এই পদূলিত এই প্ৰগ্ৰাম আৰম্ভ কৰা হৈছে আৰু এই DCDP প্ৰগ্ৰামৰ মূল উদ্দেশ্য হৈছে ভাৰতীয় ডাক বিভাগৰ যিবোৰ আঁচনি আছে সেই আঁচনিসমূহ সাধাৰণ ৰাইজৰ কাৰণে আমি সাধাৰণ ৰাইজৰ মাজত আমি লৈ যাব বিচাৰিছোঁ। যিসকলে পোষ্ট অফিচত আহি এই স্কিমসমূহ জানিব বিচাৰিছে তেওঁলোকক আমি ইয়াতে এই সেৱাসমূহ প্ৰদান কৰি আছোঁ। এই সেৱাসমূহৰ ভিতৰত বহুত ধৰণৰ সেৱা আছে, যেনে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকৰ একাউণ্ট অপেনিং, PLI RPLI, সুকন্যা একাউণ্টৰ পৰা আদি কৰি যিবোৰ ছেভিংছ একাউণ্ট খোলা, লগতে ভাৰত চৰকাৰৰ বৰ্তমান PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনাৰ ছাৰ্ভে হৈছে, সেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আমি ইয়াতে কৰি আছোঁ। গতিকে ভাৰতীয় ডাক বিভাগৰ বহু আঁচনিসমূহৰ বিষয়ে আমি সাধাৰণ জনতাক অৱগত কৰিবৰ কাৰণে আৰু মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে এই কেম্পটো আজি খুব সুন্দৰৰে আমি অনুষ্ঠিত কৰিছোঁ আৰু সকলো ৰাইজৰ উপস্থিতি ইয়াতে যথেষ্টখিনি সন্তোষজনক হৈছে, যথেষ্ট ভাল সঁহাৰি পাইছোঁ আৰু আমি আশা কৰিছোঁ ভাৰতীয় ডাক বিভাগৰ এই আঁচনিসমূহ ভৱিষ্যতে আমি মানুহৰ মাজত লৈ যাব পাৰিম আৰু সাধাৰণ জনতাক আমি ইয়াৰ পৰা উপকৃত কৰিব পাৰিম।